হেল্ল' হেল্ল' অসমবাসী কণ্ঠটো বুজি পাইছেনে? ধৰিব পাৰিছে? কেলেই নোৱাৰিব? এইটো কণ্ঠৰে মই কত যেন গীত গালোঁ, বিহু গীত, আধুনিক গীত, ধৰ্মীয় গীত। মই জুবিনে কৈছোঁ। সেইদিনাখন কি হ'ল জানে? সেইদিনাখন মই আকাশী জানেৰে মই ছিংগাপুৰলৈ ৰাওনা হ'লোঁ নৰ্থ ইষ্ট ফেষ্টিভেলত গীত গাবলৈ। কিন্তু গীত গোৱা নহ'ল। নিয়তিয়ে মোক স্বৰ্গৰ ৰথেৰে স্বৰ্গপুৰীলৈ আনিলে। স্বৰ্গপুৰীত আছোঁ মই এতিয়া। ভবাই নাছিলোঁ মোৰ পাছে পাছে যে কেইজনমান ল'ৰা আহিব। সিহঁতক মই গালি দিছোঁ, কেলে এনেকুৱা কৰিলি? নাপায়, মা দেউতাৰ সপোন কত যে আছিল, কেলে এনেকুৱা কৰিলি? তহঁতেই আছিলি দেশৰ ভৱিষ্যত। আৰু ভাল পালেও এনেকৈ ভাল পায়নে? প্ৰেমিক প্ৰেমিকা হ'লেও এনেকৈ ভাল পাব নালাগে। কেলেই নিজক হত্যা কৰি পেলালি? এতিয়া মই অইনবোৰকো কওঁ, এনেকুৱা মৰম কাকো নকৰিবা। আৰু এটা কথা নহয়, এতিয়াহে মই মোবাইলত দেখিলোঁ জোনমণিক বহু বছৰৰ মূৰত। তাই যদি বেচেৰি মই জীৱিত থাকোঁতে আহিলেহেঁতেন, তেতিয়া তাইৰ আৰ্থিক অনটন মই নাশ কৰি পেলালোহেঁতেন। অকণমান হ'লেওতো মই সহায় সহযোগিতা আগবঢ়াব পাৰিলোহেঁতেন। তাই বৰ লাজুকীয়া ছোৱালী তাইক কিন্তু কোনোৱে কোনো কবি দেই। এই দল সংগঠনবোৰ ক'ত আছ? তহঁতক কওঁ, তাইক অকণমান চাবিচোন আৰ্থিক দিশটো। কেতিয়াবা অভাৱ অনটন হ'লে, অসুখ বিসুখ হ'লে সহায় কৰিবি। তাত থকা দল সংগঠনবোৰক মই কৈছোঁ, তামোলপুৰত থকা। আৰু এটা কথা হ'ল নহয়, এই ল'ৰাই নে ছোৱালী আছিল সেইজন, মই পাহৰি গ'লোঁ। ভৰিখন লগাই দিম বুলি কৈছিলোঁ। এতিয়াতো মই আৰু যাব নোৱাৰিম। গতিকে এটা কথা, এই দল সংগঠনবোৰক মই অনুৰোধ কৰিছোঁ, তাত থকা তেওঁলোকে যাতে ভৰিখন লগাই দিয়ে, মোৰ যাতে আধৰুৱা সপোন পূৰণ হয়। আৰু মোৰ ফিল্মখন ৰৈ বিনালে অকণমান আছিল আৰু কাম। কিন্তু মই আহিলোঁ নহয় আঁতৰি, ইয়াৰ পৰাই চাব লাগিব। মোৰ এটা অনুৰোধ, যদি ফিল্মখনত গান গাবলগীয়া হয় তেনেহ'লে সঞ্জীৱ বৰাই গাব। আৰু যদি কথা ক'বলগীয়া তেনেহ'লে মাধৱে ক'ব। সিহঁত মোৰ হাইলাক কণ্ঠ, অৰ্থাৎ ফটোষ্টেট। মাধৱে মোৰ কথাবোৰ ভালদৰে অনুসৰণ কৰে আৰু সঞ্জীৱ বৰাই ভালদৰে গীত গাব পাৰে। মই সঞ্জীৱ বৰাৰ ঘৰলৈ গৈছিলোঁ, এইটো মনত ৰাখিব দেই, মই কৈ থ'লোঁ। যদি মোৰ আত্মাৰ সদগতি বিচাৰে। আৰু মামা, আপোনাকো কওঁ, মাননীয় মন্ত্ৰী মহোদয় হিমন্ত মামা, আপুনি মোৰ বাবে বহুত ত্যাগ কৰিলে। সঁচাই মই ধন্য হৈছোঁ আপোনাৰ কৰ্মত। আপুনি ইমান কষ্ট কৰিব পাৰেনে? অহৰ্নিশে আপুনি উজাগৰি আছে। খাদ্যটো খোৱাই নাই চাগে। সেই 4 দিন আপুনি সঁচাকৈ এই দিল্লী যায়, 4 দিন দিল্লী যায়, এই ছিংগাপুৰ যায়, নহয় জানো? এই অসম যায়। BTCৰ কামবোৰ আপোনাৰ তাতেই সমাপ্ত কৰি থ'লে, নিৰ্বাচনৰ প্ৰচাৰ অভিযান। ভাল লাগিল, আপুনি সঁচাকৈ এজন বুদ্ধিয়ক মানুহ। আপোনাৰ গাত ঐশ্বৰিক শক্তি আছে এনেকুৱা লাগিছে। আৰু জয়ন্তকো ক'ব, জয়ন্তই যাতে মোক বেয়া ভাবি নাথাকে, খংবোৰ আঁতৰাই পেলাব ক'ব। বন্ধুৱে বন্ধুৰ লগত ধেমালি নকৰিলে কাৰ লগত কৰিব? শেষত মই ক'ব বিচাৰোঁ, গৰিমা, মোৰ প্ৰিয় বিয়ংগিনী, তুমি সঁচাকৈ বহুত কষ্ট পালা না অন্তৰত। ময়ো ভবা নাছিলোঁ, মই ছিংগাপুৰলৈহে মাত দি আহিছিলোঁ তোমাক, মই ছিংগাপুৰ আহিম বুলি। কিন্তু ইয়ালৈ আহিম বুলিতো মাত দি অহা নাই। খং নকৰিবা, তুমি অকণমান কথাতে খং কৰা। শুনা, মই কওঁ, মই তোমাৰ কাষত সদায় থাকিম। আৰু এটা কথা কি জানা, তোমাক মই কথা দিলোঁ, অহা জন্মত দুয়োকে পাম। তুমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা।
যাতে অহা জনমত দুয়ো পাওঁ। সেইবাৰ তুমি আগতীয়াকৈ মৃত্যুবৰণ কৰিবা আৰু মই তোমাৰ শোকবোৰ মই ভোগ কৰিম। তেতিয়া হিচাপ বৰাবৰ হ'ব। আৰু মই কৈছিলোঁ নহয়, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই। চাওক, মছজিদ মন্দিৰ গীৰ্জা সকলোতে মাথোন মায়াবিনী। আৰু এটা খবৰ শুনি ভাল লাগিছে, ভূটানৰ ৰজাই মোক চিনি পায়। মই ভবাই নাছিলোঁ। ভূটানৰ ৰজা চাওক, সঁচাকৈ তেখেতকো ধন্যবাদ দিব লাগিব তেখেতক। তেখেতে পঠাই দিছে দূত। তেখেতে দূত পঠাই দিছে। সঁচাকৈ ভূটান সঁচাকৈ শান্তিপ্ৰিয় ৰাজ্য। ভাল লাগিল মোৰ শুনি চাই। মই দেখিছোঁ নহয় ইয়াৰ পৰা। তেখেতে আহি মোক সেৱা জনাইছে সেয়া সন্তুষ্টি ক্ৰিয়াত। পাপনো আহি পালে। অৱশেষত পাপনো আহি পালে। কেলেই মানুহে এনে কয়? মানুহৰ সুবিধাটো থাকে। মইতো থাকিমেই 3 দিন, মোৰ শৰীৰটো থাকিব 3-4 দিন। লগ আহিব নোৱাৰে নহয় আহিম বুলি। পাপনো আহি গ'ল। আৰু শুনিছোঁ ছালমান খান আৰু শ্বাহৰুখ খানো অহাৰ কথা আছিল বোলে। নাই, মামা ইমান মই টেনশ্যন দিব নোৱাৰোঁ। তেওঁলোক আহিলে আকৌ বহুত ছিকিউৰিটি লাগিব। হ'ব, তেওঁলোকে আহিব বিচাৰিছিল, মই যাতে সন্তুষ্ট। কিন্তু এটা কথা দেই, এইবাৰ মই অসমটো হিলালোৱে, ভাৰতবৰ্ষও নহয়, এইবাৰ মই গোটেই বিশ্ব হিলাই দিম। পুনৰ জন্ম ল'লে গোটেই বিশ্ব হিলাই দিম। শেষত মই এটা কথা কওঁ, সমূহ যুৱক যুৱতীক, অসমীয়া যুৱক যুৱতীক, যিদৰে জুবিন দা মানে অসম, অসম মানে জুবিন দা, জুবিন দা মানে অসম, অসম মানে জুবিন দা মই নাম কৰিলোঁ, তেনেকুৱা নাম তোমালোকে কৰিবলৈ এতিয়াৰে পৰা সাধনা কৰা। এদিন অসমৰ নাম বিশ্বৰ আগত থাকিব। বিশ্বৰ ভিতৰত অসম প্ৰথম। বোলো আছাম হয় এইখন, আছাম। যিদৰে মোক সকলোৱে কয় জুবিন দা হয়। আৰু দুখ লাগিল মোৰ গানত যে এজনে আফ্ৰিকাৰ যে অভিনয় কৰিছিল, বেচেৰাও চকুলো টুকিছে। দুখ লাগিল। আৰু নৌসেনা বাহিনীও মায়াবিনীৰ ৰাতিৰ বুকুত গান গৈছে। ফৌজীসকলে গৈছে। হ'ব, দুখ নকৰিবা, মই আকৌ আহিম। বিদেশত জন্ম ল'লেও মই অসমক আকৌ যাম। তোমালোকে একবাৰ মোক চিনি পাব লাগিব। মই আকৌ আহিম, মই আকৌ অসমত যাম যদি মই বিদেশত জন্ম লওঁ। শেষত ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা, সমগ্ৰ অসমবাসীয়ে যাতে ভালে থাকে, এইটোৱে প্ৰাৰ্থনা। মোৰ অনুৰাগীসকল, তোমালোকে সঁচাই মোৰ কথা ৰাখিবা দেই। বৰষুণ বেছিকৈ নিদিবা, খুব বেয়াও বৰষুণ দিয়াটো, খুব বেয়া। মানৱ শৰীৰ এবাৰ এৰিলে নাপায়। যদি এবাৰ গুচি যায় মানৱ শৰীৰ, কেতিয়া পাবা তাৰ হিচাপ নাই। গতিকে বৰষুণ দিয়াটো, উদ্ভণ্ডালি কৰাটো বাদ দিবা। জয় আই অসম, জয় আই অসম, জয় আই অসম।